নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। মই যোৱাটো ভিডিঅ'ত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনচাৰ DHSৰ 2020ৰ আলোচনা কৰিছিলোঁ। মই লগত দুটা পাৰ্ট দিছোঁ। এইবাৰ মই তৃতীয় পাৰ্টটো দিবলৈ গৈ আছোঁ। ভিডিঅ'টো দিয়াত অলপ দেৰি হ'ল, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। কুৱেশ্যন নম্বৰ 61, তাৰ পৰা মই 60লৈকে দিছিলোঁ, এতিয়া 61ৰ পৰা ষ্টাৰ্ট কৰিম। 61 কুৱেশ্যন নম্বৰ, স্পেলিং ইজ দ্য পাৰ্ট অফ। এইকেইটা ছায়েন্সৰ হয়, বেচিকেলি এইকেইটা ছায়েন্স ৰিলেটেড কুৱেশ্যন হয়। ছায়েন্স ৰিলেটেড কুৱেশ্যন হয়। স্পেলিং ইজ এ পাৰ্ট অফ, এইটো কি হ'ব? ডাইজেষ্টিভ চিষ্টেম, বি নাৰ্ভাছ চিষ্টেম, নাৰ্ভ চিষ্টেম, চি এক্সক্ৰেটৰী চিষ্টেম, ডি নান অফ দি এবভ। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব এ, ডাইজেষ্টিভ চিষ্টেম। কুৱেশ্যন নম্বৰ 62, নেফ্ৰন ইজ এ, অপশ্যনসমূহৰ ভিতৰত এ নাৰ্ভ চেল, বি ইউনিট অফ এক্সক্ৰেটৰী চিষ্টেম, চি কিডনী চেল, ডি কালেক্টিং চিষ্টেম। আৰু এইটোৰ ভিতৰত শুদ্ধ হ'ব কিডনী চেল। নেফ্ৰন হৈছে কিডনী চেল। 63 নম্বৰ কুৱেশ্যন, থাইৰয়েড গ্লেণ্ড ইজ এ পাৰ্ট অফ। থাইৰয়েড গ্লেণ্ডটো কিহৰ অংশ হয়? অপশ্যনসমূহৰ ভিতৰত এ ডাইজেষ্টিভ চিষ্টেম, বি নাৰ্ভ চিষ্টেম, চি এক্সক্ৰেটৰী চিষ্টেম, ডি নান অফ দি এবভ। এইসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি নান অফ দি এবভ। ইয়াৰে এটাও নহয় ইয়াৰ এনচাৰ। কুৱেশ্যন নম্বৰ 64, ইউৰিন ইজ এ প্ৰডিউচ ইন দি, এইটো কি হ'ব? এ চেক্স গ্লেণ্ডছ, বি ইউৰিনেৰী ব্লাডাৰ, চি কিডনিজ, ডি ৰেক্টাম। এইসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কিডনিজ। ইউৰিন ইজ প্ৰডিউচ ইন দি কিডনিজ। কিডনীয়ে আমাৰ যিবিলাক পেচাব দুৰ্গন্ধ এইবিলাক আঁতৰাই কিডনীৰ দ্বাৰা শোধন কৰা হয়। 65 নম্বৰ কুৱেশ্যন, এনিমিয়া ইজ এ কজড বাই। কুৱেশ্যন নম্বৰ 65, এনিমিয়া ইজ এ কজ। 64, ইউৰিন প্ৰডিউচ। এনিমিয়া ইজ কজড বাই এ কেলছিয়াম ডেফিচিয়েঞ্চি, বি ভিটামিন ডি ডেফিচিয়েঞ্চি, চি আইৰণ ডেফিচিয়েঞ্চি, ডি ল' ব্লাড চুগাৰ লেভেল। এইসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি আইৰণ ডেফিচিয়েঞ্চি। কুৱেশ্যন নম্বৰ 66, পেলেণ্টলজি মিনছ এ ষ্টাডি অফ লেংগুৱেজ, বি ষ্টাডি অফ ফাংগি, চি ষ্টাডি অফ এনিমেলছ এণ্ড প্লাণ্ট ফচিলছ, এণ্ড ডি ষ্টাডি অফ আৰ্থকুৱেকছ। এইসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ভিতৰত চি ষ্টাডি অফ এনিমেলছ এণ্ড প্লাণ্ট ফচিলছ। কুৱেশ্যন নম্বৰ 67, ডেচিবেল ইজ এ ইউনিট অফ। ডেচিবেলটো কিহৰ একক হয়? অপশ্যনসমূহৰ ভিতৰত এ পাৱাৰ, বি ব্ৰাইটনেছ অফ লাইট, চি এটমস্ফেৰিক প্ৰেছাৰ, ডি লাউডনেছ অফ চাউণ্ডছ। এইসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি লাউডনেছ অফ চাউণ্ডছ, অৰ্থাৎ শব্দৰ তীব্ৰতাক ডেচিবেলৰ দ্বাৰা জোখা হয়। কুৱেশ্যন নম্বৰ 68, ব্লাড চুগাৰ লেভেল ইন দি বডি ইজ ৰিডিউচ বাই। ব্লাড চুগাৰ লেভেল, এইটো অপশ্যনসমূহৰ ভিতৰত এ কৰ্টিকষ্ট্ৰেইট, বি গ্লুকেজন, চি ইনচুলিন, ডি হিষ্ট্ৰিমাইন। এইসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ইনচুলিন। ব্লাড চুগাৰটো মানে ইনচুলিনৰ দ্বাৰা তাৰ লেভেলটো কিমান আছে জোখা হয়। 69, ডেফিচিয়েঞ্চি অফ ভিটামিন এ কজ, অৰ্থাৎ ভিটামিন এৰ অভাৱত কি বেমাৰ হ'ব পাৰে? অপশ্যনৰ ভিতৰত এ কেটাৰেক্ট, বি নাইট ব্লাইণ্ডনেছ, চি মায়'পিয়া, ডি অল অফ দি এবভ। এইসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব নাইট ব্লাইণ্ডনেছ, অৰ্থাৎ ভিটামিন এৰ অভাৱত কুকুৰিকণা হয়। কুৱেশ্যন নম্বৰ 70, হুইচ অফ দি ফলোইং ইজ এ ফিমেল গ্ৰাম চেল। অপশ্যনৰ ভিতৰত অভাৰি, বি অভাম, চি জেগুৱেট, ডি মৰুলা। এইসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যনটো হ'ব বি অভাম। কুৱেশ্যন নম্বৰ 71, দ্য চিনোনিম অফ বেট ইজ। এইকেইটা ইংলিছ ছেকশ্যনৰ কুৱেশ্যন হয়। এই যোৱাটোত ছায়েন্সৰ কুৱেশ্যন আছিল। বেচিকেলি DHS লেভেলৰ কুৱেশ্যন, অৰ্থাৎ হেল্থৰ DME এইবিলাকত ছায়েন্সৰ কুৱেশ্যন আহে আৰু ইংলিছৰ আহে, অংকৰো আহে। অংকৰকেইটা লাষ্টত আছে, মোৰ অংককেইটা বাৰু দিয়া নাই। এইকেইটা ইংলিছ ছেকশ্যন হয়। ইংলিছৰ কুৱেশ্যনকেইটা মই ডিছকাছ কৰিছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। চিনোনিম অফ বেট, বেটৰ সমাৰ্থক শব্দ কি? এইটো হ'ব অপশ্যন এ এভৰ। 72, দ্য এণ্টিনিম অফ এডমায়াৰ ইজ।
এডমায়াৰৰ বিপৰীত শব্দ কি? এ ডিষ্টেণ্ট, বি ডেছপাইট, চি লাইক, ডি ডিমাইছ। এইসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ডেছপাইট। কুৱেশ্যন নম্বৰ 73, কমপ্লিট দি ফলোইং লিষ্ট প্ৰভাৰ্ব। এ পেনি চেভড ইজ এ পেনি, এইটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত আছে এ ৱেষ্টেড, বি আৰ্ণ, চি চাৰ্চ, ডি লষ্ট। এইসমূহৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ব বি আৰ্ণ। কুৱেশ্যন নম্বৰ 74, হোৱাট ইজ দ্য অপজিট জেণ্ডাৰ অফ ডিউক? ডিউকৰ অপজিট জেণ্ডাৰ কি হ'ব? অপশ্যনসমূহৰ ভিতৰত আছে এ ড্ৰেক, বি ডাচেছ, চি কাউণ্টেছ, ডি নান অফ দি এবভ। ইয়াৰে শুদ্ধ আনচাৰ হ'ব অপশ্যন নম্বৰ বি ডাচেছ। কুৱেশ্যন নম্বৰ 75, কমপ্লিট দি ফলোইং চেণ্টেন্স উইথ দি কাৰেক্ট ডিটাৰমিনাৰ। ডিটাৰমিনাৰ বহুৱাব দিছে ইয়াতে। ডিউ টু ডেছ পাৰ্চনেল ৰিজন both of them avoid each other. Option A, the, B most, C little, D some. এইসমূহৰ ভিতৰত 75 নম্বৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ব ডি some হ'ব। Due to some personal reasons both of them avoid each other. 76, complete the following sentence using the correct preposition. ইয়াতে preposition বহুৱা আছে। ইংলিছ ছেকশ্যনত বেছিকেলি ডিটাৰমিনাৰ আহে, প্ৰিপজিশ্যন আহে, টেন্স কাৰেক্ট আহে, ভাৰ্ব ভইচেন্স আহিব পাৰে বা নেৰেশ্যনৰ এনেকুৱা আহিব পাৰে। লগতে এণ্টিনিম চিনোনিম এইবিলাকতো আহে, হোমোফোনো আহে, হোমোনিফোন এইবিলাক আহিব পাৰে। মই এনেকুৱা ভিডিঅ' বনাই থৈছোঁ, চিনোনিম এণ্টিনিমৰ ভিডিঅ' বনোৱা আছে, ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যনৰ ভিডিঅ' বনাই থোৱা আছে, প্লে লিষ্টত গৈ আপোনালোকে চাব পাৰে। 76ৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি বাই। আই উইল বি বেক বাই 6 o'clock। কুৱেশ্যন নম্বৰ 77, হোৱাট ইজ দ্য ছিংগুলাৰ অফ ডাটা? ডাটাৰ ছিংগুলাৰ কি? এ ডেট, বি ডেটাম, চি ডাটাম, ডি ডাটা। এইসমূহৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি ডাটাম। 77, 78, হোৱাট ইজ দ্য ছুপাৰলেটিভ অফ লিটল? লিটলৰ ছুপাৰলেটিভ ডিগ্ৰী কি? এইবিলাক ডিগ্ৰী। 78 নম্বৰৰ অপশ্যন হ'ব এ, শুদ্ধ আনচাৰটো হ'ব এ লিষ্ট। লিটলৰ ছুপাৰলেটিভ হ'ব লিষ্ট। কমপ্লিট দি ফলোইং ইডিয়ম। ইডিয়ম আৰু ফ্ৰেছবোৰ আহে। কিল টু বাৰ্ডছ উইথ ওৱান ষ্টন, শ্বুট বুলেট গান, এইটো কি হ'ব? কুৱেশ্যন নম্বৰ 79, এইসমূহৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ব ষ্টন। কিল টু বাৰ্ডছ উইথ ওৱান ষ্টন, এইটো হ'ব এইটো এনচাৰ। হোৱাট ইজ দি এডভাৰ্ব ফ্ৰম এডজেক্টিভ লাউড? 80 নম্বৰ। কুৱেশ্যন নম্বৰ 80, এই লাউডৰ এডজেক্টিভটো কি হ'ব? এইসমূহৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব চি, অপশ্যন চি লাউডলি। হোৱাট ইজ দি চিনোনিম অফ ক্ৰেজি? ক্ৰেজি শব্দৰ অৰ্থাৎ সমাৰ্থক শব্দটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত এ বেড, বি চেনচিটিভ, চি ইনচেন্স, ডি ইলিটাৰেট। এইসমূহৰ ভিতৰত শুদ্ধ হ'ব অপশ্যন চি ইনচেন্স। 82, হোৱাট ইজ দ্য এণ্টিনিম অফ বিউটিফুল? বিউটিফুল শব্দৰ বিপৰীত শব্দ কি? এইটো আমি সকলোৱে জানো। ব্লেক মানে ক'লা, এইটো নহয়। চি মানে হেণ্ডচাম, এইটো নহয়, কাৰণ বিউটিফুল হেণ্ডচাম একে বস্তু। ক্ৰুৱেল, এইটোও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আগলি, অৰ্থাৎ ধুনীয়া মানে ধুনীয়া বিউটিফুল, আগলি মানে কুৎসিত। আমি বস্তুবিলাক এনেকৈ উলিয়াব লাগিব। কুৱেশ্যন নম্বৰ 83, এ পাৰ্চন হু স্লাটাৰ্ছ এণ্ড চেলছ মিট ইজ কল্ড। এ পাৰ্চন হু স্লাটাৰ্ছ এণ্ড চেলছ মিট ইজ কল্ড, এইটো কি হ'ব? 83 অপশ্যনসমূহৰ ভিতৰত এ স্লাটাৰ, বি বাটচাৰ, চি বাটলাৰ, ডি চেফাৰ। এইসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মাংস, যিয়ে মানে মাংস কাটে, এ পাৰ্চন মাংস সি বিক্ৰী কৰে কাটি কেনে, সেই মানুহজনক বাটচাৰ বুলি কোৱা হয়। এইটো ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন হয়। কুৱেশ্যন নম্বৰ 84, হোৱাট ইজ দ্য অপজিট জেণ্ডাৰ অফ ষ্টাক? এইসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি হিন্দ, অপশ্যন নম্বৰ ডি হিন্দ। ষ্টাকৰ অপজিট জেণ্ডাৰ হৈছে হিন্দ। 85, কুৱেশ্যন নম্বৰ 85, হোৱাট ইজ দ্য প্লুৰেল অফ হাজবেণ্ড? হাজবেণ্ডৰ প্লুৰেল ফৰ্ম কি? অৰ্থাৎ বহু বচন কি হ'ব? এইটো হৈছে অপশ্যনৰ ভিতৰত হৈছে এ হাজবেণ্ডছ, বি হাজবেণ্ড, চি হাজবেণ্ড, ডি হাজবেণ্ডছ। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব এ হাজবেণ্ড, HUSBANDS, হাজবেণ্ডছ। কুৱেশ্যন নম্বৰ 86, দ্য য়ং হৰ্চ ইজ কল্ড। এইবিলাক
এইকেইটা মই ভিডিঅ' বনাইছোঁ, মোৰ প্লেলিষ্টত গৈ কেনে চাব পাৰে। অৰ্থাৎ এইকেইটা কয় ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন, এনে ধৰণৰ। আৰু মানে এনিমেল চাউণ্ড, এনিমেলৰ বেবী এনিমেল নেম, এনেকুৱা কেইটামান ভিডিঅ' বনাইছোঁ। আৰু লগতে আৰু বনামো নেক্সট পাৰ্টত। আপোনালোকে চাব পাৰে মোৰ প্লেলিষ্টত গৈ কেনে চাব পাৰে। কুৱেশ্যন নম্বৰ 86, ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, মেৰ। অৰ্থাৎ য়ং হৰ্চক মেৰ বুলি কোৱা হয়। Question number 87, complete the four verb with the correct option given below. A leopard cannot change its এটো কি প্ৰভাৱ ক'ব দিছে। অপশ্যন সমূহৰ ভিতৰত আছে এ স্পৰ্টছ, বি কালাৰ, চি হেবিট, ডি হোম। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ স্পৰ্টছ। 88, হোৱাট ইজ দ্য এডভাৰ্ব অফ ড্ৰামেটিক। ড্ৰামেটিকৰ এডভাৰ্ব কি? এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি ড্ৰামেটিকেলি। ড্ৰামেটিকেলি, CALLY। Question number 89, complete the idiom with the correct option given below. এইটোৰ পুল somebody's dash, ইয়াৰ এনচাৰ হ'ব অপশ্যন বি লেগ। পুল somebody's leg, আইচ নহ'ব, ফুট নহ'ব, নচ লেগ হ'ব। শেষৰ কুৱেশ্যনটো হৈছে 90 নম্বৰ, হোৱাট ইজ দি চুপাৰলেটিভ অফ ফাৰ। ফাৰ মানে দূৰ, ইয়াৰ চুপাৰলেটিভটো কি হ'ব? ফাৰ্ডেষ্ট। ফাৰ্ডেষ্ট এইটো নহ'ব দেই, এইটো নহ'ব, এইটোৱে হ'ব। মষ্ট ফাৰো নহয়, ফাৰেষ্টটো নহয়, এইটোৱে এনচাৰ হ'ব। THEST হ'লে শুদ্ধ হ'ব। বন্ধু বান্ধৱীসকল, ভিডিঅ'সমূহ চাই আপোনালোকে যদি ভাল পায় তেনেহ'লে এটি লাইক কৰিব, লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিব, নতুন নতুন আপডেট পাব। মই আৰু নেক্সট ভিডিঅ'ত এছাম কালচাৰৰ ওপৰত বনাবলৈ গৈ আছোঁ। আপোনালোকে মোক কমেণ্ট বক্সত জনাব কি ভিডিঅ' লাগে। এছাম পুলিচ ABUB DME অৰ্থাৎ DSSৰ কুৱেশ্যনৰ ৰিলেটেড আহিব। এছাম কালচাৰ, লিটাৰেচাৰ, লগতে বিভিন্ন অসমৰ জিঅ'গ্ৰাফীৰ ওপৰতো মই ভিডিঅ' বনাম। মাত্ৰ আপোনালোকে মোৰ ভিডিঅ'টি যাতে পায়, তেনে নটিফিকেশ্যন পাই বেল আইকনটি দবাই থ'ব। থেংক ইউ, আজিলৈ ধন্যবাদ। আকৌ লগ পাম নেক্সট ভিডিঅ'ত।